ছাত্ৰ ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যয়নৰ অৰ্থনীতি বিজ্ঞানৰ দ্বিতীয়টো অধ্যায় অৰ্থনৈতিক উন্নয়ন। ইয়াতে মূল আলোচ্য বিষয়সমূহ হৈছে অৰ্থনীতি বিকাশ আৰু উন্নয়ন, মানৱ উন্নয়ন, অৰ্থনৈতিক আৰু গণতান্ত্ৰিক পৰিকল্পনা, ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাসমূহ আৰু ইয়াৰ মূল বৈশিষ্ট্যসমূহ, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়ন, আৰু হৈছে অসমৰ চলিত বাৰ্ষিক পঞ্চবাৰ্ষিক পৰিকল্পনা। চোৱা, এই ভিডিঅ'টোত প্ৰথমতে আমি প্ৰশ্নাৱলী অনুশীলনীত যিখিনি প্ৰশ্ন আছে সেইখিনি আগতে আলোচনা কৰি ল'ম। অনুশীলনীত আছে অতি চমু উত্তৰ দিয়া, এইখিনি গোটেইখিনি ব্যাখ্যা এটা বাক্যত লিখিব দিছে। গতিকে 2 নম্বৰত অলপ চমু টকা 2 নম্বৰী কুৱেশ্যন আছে আৰু 3 নম্বৰত অলপ দীঘলীয়া কুৱেশ্যন আছে। গতিকে অনুশীলনীৰ আটাইখিনি কুৱেশ্যন আমি প্ৰথমতে ধুনীয়াকৈ আলোচনা কৰি লৈ তাৰ পিছত আমি মাজৰ ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি আলোচনা কৰিম। গতিকে তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা ভিডিঅ'টো শেষলৈ চাই থাকা। চোৱা, 10ম শ্ৰেণী অৰ্থনীতি বিজ্ঞান পাঠটোৰ নাম হৈছে অৰ্থনৈতিক উন্নয়ন। 1 নম্বৰ অতি চমু উত্তৰ দিয়া। চোৱা, এটা বাক্যত ব্যাখ্যা কৰিব দিছে এটা বাক্যত। অৰ্থনৈতিক বিকাশ। অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি। তাৰ পিছত চোৱা, অৰ্থনৈতিক উন্নয়ন দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদন ব্যৱস্থা আমূল পৰিৱৰ্তন সাধনেৰে জীৱন সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অৰ্থনৈতিক উন্নয়ন। চোৱা, দেশৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কৰি উৎপাদিত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধনেৰে জীৱন সাধাৰণ মানৰ উন্নতি হোৱা ব্যৱস্থাই হৈছে অৰ্থনৈতিক উন্নয়ন। চোৱা, মানৱ উন্নয়ন। জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মান, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়নেই মানৱ উন্নয়ন। তাৰে পিছৰ পইণ্টটো চোৱা, অৰ্থনৈতিক পৰিকল্পনা। নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱা উদ্দেশ্য এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ'ল অৰ্থনৈতিক পৰিকল্পনা। তাৰে পিছৰ পইণ্টটো গণতান্ত্ৰিক পৰিকল্পনা। যি পৰিকল্পনাৰ যুগতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা। তাৰে পিছত উদাৰীকৰণ। দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ হ'ল উদাৰীকৰণ। ব্যক্তিগতকৰণ। চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হৈছে ব্যক্তিগতকৰণ। তাৰে পিছৰটো হৈছে ব্যাখ্যা গোলকীকৰণ বা বিশ্বায়ন। এইটো হৈছে বৰ ইম্পৰ্টেণ্ট। দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল গোলকীয়কৰণ বা বিশ্বায়ন। চমু উত্তৰৰ প্ৰশ্ন 1 নম্বৰটোত চোৱা, অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন দুটাৰ প্ৰধান পাৰ্থক্য। মোষ্ট ইম্পৰ্টেণ্ট মনত ৰাখিবা। অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা পাৰ্থক্য হ'ল 1 নম্বৰটো হৈছে অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, আনহাতে অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। কিয়নো অৰ্থনৈতিক বিকাশত জাতীয় আয় বৃদ্ধিকে অধিক গুৰুত্ব দিয়া হয়, কিন্তু অৰ্থনৈতিক উন্নয়ন আয়ৰ বিতৰণৰ প্ৰসংগও সোমাই থাকে, যিটো অৰ্থনৈতিক বিকাশত নাথাকে। তাৰপিছত 2 নম্বৰ পাৰ্থক্যটো চোৱা, অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়নৰ বাবে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। মনত ৰাখিবা। তাৰে পিছতটো চোৱা, মানৱ উন্নয়নৰ 3টা সূচক কি কি? ইম্পৰ্টেণ্ট কুৱেশ্যন, এনচাৰত লিখিবা। মানৱ উন্নয়ন সূচক 3টা হ'ল প্ৰত্যাশিত আয়ু, শিক্ষা আৰু সাক্ষৰতা, জীৱন ধাৰণৰ মান। চোৱা, সৃষ্টিজগত প্ৰচণ্ডৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা? চব সমষ্টিগত প্ৰচণ্ডৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হোৱাটোৱে মানৱ উন্নয়নক বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ অথবা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। এই পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লৈছে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য উল্লেখ কৰা। এইটোৱে ইম্পৰ্টেণ্ট প্ৰশ্ন। এনচাৰটো লিখিবা। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 3টা মূল লক্ষ্য হ'ল অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা, আঞ্চলিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা। তাৰে পিছৰ প্ৰশ্ন। নীতি NITI আয়োগৰ সদস্যসকল কোন কোন? ইম্পৰ্টেণ্ট কুৱেশ্যন। NITI নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী আৰু উপাধ্যক্ষক প্ৰধানমন্ত্ৰীয়ে নিযুক্তি দিয়ে। ইয়াৰ উপৰিও আয়োগৰ অন্যান্য সদস্যসমূহ হ'ল ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ উপ ৰাজ্যপালসমূহ, 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। দীঘল প্ৰশ্ন উত্তৰ। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা 1951 পৰা 1991 আৰু দ্বিতীয় সময়ছোৱা 1991 চনৰ পৰা বৰ্তমানলৈ মাজত থকা এটা মূল পাৰ্থক্য লিখা। গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা হৈছে মিশ্ৰিত আৰ্থিক ব্যৱস্থা, যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয়। সেই আৰ্থিক ব্যৱস্থাই হ'ল মিশ্ৰিত আৰ্থিক ব্যৱস্থা। ভাৰতীয় পৰিকল্পনাৰ প্ৰথমছোৱা সময়ত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল। ভাৰতৰ ঔদ্যোগিক নীতিয়ে সমাজবাদী সমাজ প্ৰতিষ্ঠা কৰাটো এক প্ৰধান লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ আছিল অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আৰু আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। কিন্তু দুবাৰকৈ সীমান্তৰ সংগঠিত হোৱা যুদ্ধক 1961 পৰা 62 চনত চীনৰ সৈতে আৰু 1965 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ, সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃষ্টিপট পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নহ'ল। 60 দশকত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ প্ৰভাৱো মাত্ৰ কেইখনমান ৰাজ্য যেনে পাঞ্জাৱ, হাৰিয়ানাৰ মাজতে সীমাবদ্ধ আছিল। তাৰে পিছৰখিনি চোৱা। ভাৰত পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱাই 1991 পৰা 92 চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধিত হয়। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। এই তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তনৰ 3টা মূল কাৰণ হ'ল চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগৰ লোকচান ভৰিবলগীয়া হৈছিল। প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সা-সামগ্ৰী নেৰানেপেৰা মূল্যবৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক বাৰুকৈয়ে জুৰুলা কৰিলে। নম্বৰটো হৈছে 1990 পৰা 91 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল। ফলস্বৰূপে ভাৰতৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত বিশ্ব বেংকেও পৰামৰ্শ আগবঢ়ালে যে ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিৱৰ্তন হ'ব লাগে। এনে এক পটভূমিয়েই সেই সময়ত PV নৰসিংহ ৰাও নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী প্ৰৱৰ্তন কৰিলে। এই কাৰ্যসূচীয়ে উদাৰীকৰণ, ব্যক্তিগতকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ কাৰ্যসূচীক উদগনি যোগাইছিল।
তাৰে পিছৰ প্ৰশ্নটো চোৱা এইটো প্ৰশ্ন বৰ ইম্পৰ্টেণ্ট দেই এইবাৰ HSLC তাহাৰ ভালেইখিনি চান্স আছে ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ ব্যাখ্যা কৰা ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক দ্বিতীয় সময়ছোৱাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হৈছিল এই পৰিৱৰ্তনৰ মূল কাৰণ তিনিটা হ'ল চৰকাৰী আয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱা বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল সোৱা ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছিল যদিও তেনে ভালেমান উদ্যোগে লোকচান ভৰিবলগীয়া হৈছিল তাৰে পিছৰটো চোৱা সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতি বা সামগ্ৰীৰ নেৰানেপেৰা মূল্য বৃদ্ধিয়ে বিশেষকৈ সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকক জুৰুলা কৰিছিল তাৰে পিছৰটো চোৱা 1990 পৰা 91 চনত ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ছবিখন ভয়াৱহ হৈ পৰিছিল নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল আনহাতে ভাৰতীয় অৰ্থনীতিৰ পৰা মূলধনৰ বহিৰ্গমন হৈছিল ফলস্বৰূপে ভাৰতবৰ্ষৰ বৈদেশিক বাণিজ্যৰ ঘাটিৰ পৰিমাণ উদ্বেগজনক হৈ পৰিছিল তাৰে পিছত 9 নম্বৰ প্ৰশ্নটো চোৱা অৰ্থনৈতিক সংস্কাৰৰ তিনিটা কুফল উল্লেখ কৰা এইটো বৰ ইম্পৰ্টেণ্ট কোৱেশ্চন অৰ্থনৈতিক সংস্কাৰৰ তিনিটা কুফল হ'ল 1 নম্বৰটো চোৱা অৰ্থনৈতিক সংস্কাৰৰ ফলত অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে উদাহৰণস্বৰূপে 1951 চনৰ পৰা 2004 চনলৈকে অৰ্থনৈতিক উন্নয়নৰ হাৰ তেনেই কম আছিল কিন্তু 2005-6 আৰু 6-7 আৰু 7-8 চনত বাৰ্ষিক উন্নয়নৰ হাৰ বৃদ্ধি পাই হৈছিল ক্ৰমে 9.5% আৰু 9.6% তাৰে পিছৰটো পইণ্ট চোৱা দ্বিতীয় পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে অৱশ্যে খুচুৰা মূল্যসূচী সেই একে হাৰত কমি অহা নাই 9 নম্বৰ পইণ্টটো চোৱা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত থকা জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে এই পৰিমাণ বৰ্তমান $328.7 বিলিয়ন হৈছে আকৌ 10 নম্বৰ প্ৰশ্নটো চোৱা অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ ব্যাখ্যা কৰা অৰ্থনৈতিক সংস্কাৰৰ কাৰ্যসূচীয়ে কেতবোৰ সমস্যাৰ সৃষ্টি কৰিছে যেনে ক নম্বৰটো হৈছে এই সংস্কাৰ নীতিয়ে প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা দুয়োটাই বৃদ্ধি কৰিছে বিভিন্ন ধৰণৰ সামগ্ৰী বজাৰলৈ আহিব ধৰিছে এই প্ৰতিযোগিতা সুস্থ হ'ব লাগিলে জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বৃদ্ধি হ'ব লাগিব তাৰে পিছৰ পইণ্টটো চোৱা পণ্যৰ প্ৰতি অত্যাধিক আসক্তিয়ে ভোগ দাবী অৰ্থনীতিৰ সৃষ্টি কৰিলে সি নৈতিকতাৰ প্ৰতি এক ভাবুকি হ'ব পাৰে তাৰে পিছৰ প্ৰশ্নটো চোৱা অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য উল্লেখ কৰা ইম্পৰ্টেণ্ট ইয়াৰ পৰা দুটাও আহিব পাৰে তিনিটাও আহিব পাৰে ইয়াতে 6টা দিছে অসমত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 6টা প্ৰধান লক্ষ্য হ'ল দেশৰ উন্নয়ন ৰাজ্যসমূহৰ সমপৰ্যায়লৈ আহিবলৈ অহা 2-3টা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ 10%লৈ বৃদ্ধি কৰা খ নম্বৰটো হৈছে দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা গ নম্বৰটো হৈছে শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাটো সমাধান কৰা 4 নম্বৰটো হৈছে কৃষি আৰু কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়ন হাৰ 6 পৰা 18% বৃদ্ধি কৰা 9 নম্বৰটো হৈছে শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ কৰা তাৰে পিছৰ পইণ্টটো চোৱা জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি জলবায়ুৰ পৰিৱৰ্তনৰ সমস্যা মোকাবিলা কৰা অৰ্থনৈতিক উন্নয়নৰ এতিয়া মই যিখিনি কুৱেশ্যন দিম এইখিনি মোষ্ট ইম্পৰ্টেণ্ট এইখিনি বৰ মনোযোগ দিবা অতিৰিক্ত কুৱেশ্যন এইখিনি কিমান চনত ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্যসূচী অন্তৰ্গত চোৱা উন্নয়ন কাৰ্যসূচী ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম বা UNDPৰ অন্তৰ্গত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হয় এইটো অপশ্যনেল কুৱেশ্যন চোৱা
এইটো এনসাৰটো 8 দিয়া আছে 1880 চনত 1985 চনত 1980 চনত 1990 চনত আৰু 1995 চনত ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1990 চনত সোৱা এইখিনি মোৰ কিবা কাৰণত ভয়েস অহা নাছিল গতিকে এইখিনি মই প্ৰথম এবাৰ এডিট কৰিছো তাৰে পিছত আকৌ তোমালোকক মানে পঢ়ি দিব লগা হৈছে সোৱা 2 নম্বৰটো এমসিকিউ দিয়া আছে 1950 ৰ পৰা 51 চনৰ পৰা 1990 ৰ পৰা 91 চনৰ সময়ছোৱাৰ ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ গুৰি বঠা ধৰিছিল এইটো হ'ব অপচন এ ৰাজহুৱা খণ্ড ইয়াতে চাৰিটা অপচন দিয়া আছে এটা দিয়া আছে ব্যক্তিগত খণ্ড সেৱা খণ্ড কৃষি খণ্ড আৰু ৰাজহুৱা খণ্ড গতিকে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন ই তাৰে পিছত 3 নম্বৰ এমসিকিউটো চোৱা যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহাৱস্থান হয় সেই আৰ্থিক ব্যৱস্থাই আৰ্থিক ব্যৱস্থা চোৱা ইয়াতে 1 নম্বৰটো দিয়া আছে মিশ্ৰিত পুঁজিবাদী সমাজবাদী আৰু ওপৰৰ এটাও নহয় গতিকে ইয়াৰ এনসাৰটো হ'ব অপচন এ মিশ্ৰিত তাৰে পিছৰ এমসিকিউটো চোৱা ভাৰতীয় পৰিকল্পনাৰ সময়ছোৱাত প্ৰথম সময়ত গুৰুত্ব কম আছিল ব্যক্তিগত খণ্ডৰ তুলনাত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ সেৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ আৰু ওপৰৰ এটাও নহয় গতিকে এইটো বি নম্বৰ অপচন শুদ্ধ ইয়াত ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল তাৰে পিছৰ এমসিকিউটো চোৱা দহকৰ মাজভাগত ভাৰতবৰ্ষৰ সেউজ বিপ্লৱ মানে গ্ৰীণ ৰিভলিউচনৰ সূচনা কৰা হয় 50 দশকৰ মাজভাগত 60 দশকৰ মাজভাগত 70 দশকৰ মাজভাগত আৰু ওপৰৰ এটাও নহয় গতিকে এইটো শুদ্ধ আনসাৰ হ'ব অপচন বি তাৰে পিছৰ প্ৰশ্নটো চোৱা শেহতীয়া অৰ্থনৈতিক সমীক্ষা অনুসৰি 2013-14 চনত ভাৰতবৰ্ষৰ বাৰ্ষিক উন্নয়নৰ হাৰ আছিল 2.2%, 3.5%, 6.7%, 7.2%। গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি 7.2%। তাৰে পিছৰ প্ৰশ্নটো চোৱা ব্যৱসায়িক বেংক বিনিয়োগ বেংক অংশপত্ৰৰ বজাৰ আৰু বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ বজাৰৰ সমষ্টি হ'ল বেচৰকাৰী খণ্ড ৰাজহুৱা খণ্ড ব্যক্তিগত খণ্ড আৰু বিত্তীয় খণ্ড গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন ডি বিত্তীয় খণ্ড তোমালোকে অপচনবোৰ লিখিব নালাগে যেটো আনসাৰ হেটোৱে লিখিবা তাৰে পিছৰটো চোৱা ডেশ নতুন উদ্যোগিক নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিয়াৰ বাবে লগে লগে ব্যক্তিগত নীতিৰ প্ৰৱৰ্তন কৰা হয় এটো হৈছে 1989 1990 1991 1999 ইয়াৰে শুদ্ধ আনসাৰটো হ'ব অপচন সি 1991 তাৰে পিছৰটো চোৱা চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হ'ল উদাৰীকৰণ বিশ্বায়ন ব্যক্তিগতকৰণ আৰু গোলকীকৰণ শুদ্ধ আনসাৰটো হ'ব ব্যক্তিগতকৰণ তাৰে পিছৰ প্ৰশ্নটো চোৱা ডেশক উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি বুলি ক'ব পাৰি নিৰ্বিয়োজন গোলকীকৰণ অন্তৰ্ভুক্তিকৰণ আৰু ওপৰৰ এটাও নহয় গতিকে ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গোলকীকৰণ অপচন বি তাৰে পিছত মই ভেৰি শৰ্ট টাইপ কোৱেশ্চন কেইটামান ইম্পৰ্টেন্ট মানে ইয়াতে দি দিছো তোমালোকক চোৱা কিমান চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হয় এটো হ'ব 1990 চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয় 2 নম্বৰটো চোৱা 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনৰ মানৱ উন্নয়নক কেইটা নতুন ধাৰা সন্নিবিষ্ট কৰা হৈছিল তিনিটা নতুন ধাৰা সন্নিবিষ্ট কৰা হৈছিল তাৰে পিছৰটো চোৱা 8 ফেব্ৰুৱাৰী 2015 চনত নীতি মানে NITI আয়োগৰ প্ৰথমখন বৈঠক কত অনুষ্ঠিত হৈছিল এটো হৈছে দিল্লীত নীতি NITI আয়োগৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল তাৰে পিছত নীতি আয়োগৰ অধ্যক্ষ কোন ইম্পৰ্টেন্ট কোৱেশ্চন NITI আয়োগৰ অধ্যক্ষ কোন এটো হৈছে নীতিৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী 5 নম্বৰটো নীতি আয়োগ কি নীতি আয়োগ হল
ভাৰতবৰ্ষৰ ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় অনুষ্ঠান ৰূপান্তৰণৰ বাবে নীতিৰ সম্পূৰ্ণ অৰ্থ কি সম্পূৰ্ণ নাম কি চোৱা নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগৰ NITI তাৰে পিছৰ 7 নম্বৰ কোৱেশ্চনটো চোৱা ভাৰতীয় প্ৰশাসন ব্যৱস্থা কেইটা স্তৰ আছে আৰু কি কি ভাৰতীয় প্ৰশাসন ব্যৱস্থাত 3টা স্তৰ আছে আৰু সেই কেইটা হল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ 8 নম্বৰটো গুৰিৰে পৰা ভাৰতবৰ্ষৰ আৰ্থিক ব্যৱস্থা কি মিশ্ৰিত আৰ্থিক ব্যৱস্থা 9 নম্বৰটো মিশ্ৰিত আৰ্থিক ব্যৱস্থা বুলিলে কি বুজা যি আৰ্থিক ব্যৱস্থাত ৰাজহুৱা খণ্ড বা চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ড সহাৱস্থান হয় সেই আৰ্থিক ব্যৱস্থাই হল মিশ্ৰিত আৰ্থিক ব্যৱস্থা তাৰে পিছত 11 নম্বৰটো চোৱা UNDP ৰ সম্পূৰ্ণ নাম কি এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন নীতি আৰু এটোৰ ফুল ফৰ্ম পৰীক্ষাত আহিব পাৰে ইউনাইটেড নেশনস ডেভেলপমেন্ট প্ৰগ্ৰাম UNDP ৰ অন্তৰ্ভুক্ত প্ৰতিবেদনত মানৱ উন্নয়নৰ 3টা সূচক উল্লেখ কৰা এটা হৈছে প্ৰত্যাহিত আয়ুষ শিক্ষা আৰু জীৱন যাপনৰ মান তাৰে পিছৰটো চোৱা প্ৰত্যাহিত আয়ু বুলিলে কি বুজা জন্মৰ সময়ত শিশু এটি কিমান বছৰ জীয়াই থাকিব বুলি যি আশা কৰা যায় সেইটোই হ'ব প্ৰত্যাহিত আয়ু গতিকে আজিৰ ভিডিওটো ইমানতে সামৰিছো যদি তোমালোকে ভিডিওটো চাই ভাল পোৱা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু যিখিনি কোৱেশ্চন দিছো আজিৰ এইটো ভিডিওত বৰ ইম্পৰ্টেন্ট কোৱেশ্চন আমি আলোচনা কৰিছো গতিকে তোমালোকে গটেবোৰ কোৱেশ্চন বহিত লিখি লৈ ধুনিয়াকৈ মুখস্থ কৰিবা আৰু আগন্তুক HSLC এক্সাম যাতে এটা ভাল ফলাফল দেখুৱাব পাৰা তাৰে কামনাৰে আজিৰ ভিডিওটো ইমানতে সামৰিছো থ্যাংক ইউ ফৰ